স্বাগতম জনাইছোঁ প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। এই ভিডিঅ'টোত ডিছকাছ কৰিম ক্লাছ 9ৰ প্ৰাকৃতিক সম্পদ চেপ্টাৰ 2ৰ যিটো দুটা ইউনিট, সেউজগৃহ প্ৰভাৱ আৰু এটা ইউনিট আছে অজন স্তৰ। এই দুটা ইউনিটৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে চোৱা, সেউজগৃহ প্ৰভাৱ বা সেউজগৃহ গেছ কোনকেইটা বা সেউজগৃহ মানে কি আমি চাব লাগিব। সেউজগৃহ পৰিঘটনাটো বায়ুমণ্ডলৰ পৰিঘটনাত প্ৰযোজ্য হয়। কিছুমান গেছে পৃথিৱীত তাপ ধৰি ৰখাত সহায় কৰে। বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে, ফলত ইয়াৰ উষ্ণতা বৃদ্ধি পাইছে। এই পৰিঘটনাটোক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। আমাৰ পৃথিৱীত বায়ুমণ্ডলত কিছুমান গেছ আছে। এই গেছে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে, আৰু যেতিয়া এই বায়ুমণ্ডলত সেইসমূহ গেছৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয়, আৰু এই পৰিঘটনাটোক আমি সেউজগৃহ প্ৰভাৱ বুলি কওঁ। এতিয়া কাৰ্বন ডাই অক্সাইড এবিধ সেউজগৃহ গেছ। এই কাৰ্বন ডাই অক্সাইডে পৃথিৱীৰ বায়ুমণ্ডলৰ যিবোৰ পৃথিৱীৰ তাপ, সেই তাপসমূহ ধৰি ৰখাত সহায় কৰে। গতিকে সেউজগৃহ গেছ আমি কাৰ্বন ডাই অক্সাইডত ক'ব পাৰিম। এনেদৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ যদি দিনক দিনে বাঢ়ি যায়, তেতিয়া পৃথিৱীৰ উত্তাপো বাঢ়ি যায় বা বাঢ়ি গৈছে। পৃথিৱীৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ পিছত আহিব ইউনিটটো অজন স্তৰ। ইয়াত চোৱা, বায়ুমণ্ডলত আমি জানো যে অক্সিজেন দ্বিপাৰমাণৱিক অণু। দ্বিপাৰমাণৱিক অণু মানে দুটা পৰমাণুৰ দ্বাৰা গঠিত অণুক আমি দ্বিপাৰমাণৱিক অণু বুলি কওঁ। আৰু যদি তিনিটা পৰমাণু লগ লাগি অণুৰ সৃষ্টি হয়, তাক আমি ত্ৰিপাৰমাণৱিক অণু বুলি কওঁ। আমি জানো যে বায়ুমণ্ডলত যিটো অক্সিজেন আছে, সেই অক্সিজেনটো হ'ল দ্বিপাৰমাণৱিক অণু। কিন্তু বায়ুমণ্ডলত আৰু ওপৰৰ স্তৰত অক্সিজেনৰ ত্ৰিপাৰমাণৱিক অণু হিচাপে থাকে। তাত অক্সিজেন তিনিটা পৰমাণু হিচাপে লগ লাগি অণু গঠন হয়। ইয়াত লিখিছে, ইয়াত তিনিটা পৰমাণু লগ লাগি O3 সংকেত গঠন কৰে, মানে O3 বা অজন গঠন হয়। ইয়াক আমি অজন বুলি কওঁ। এই অজনসমূহ সাধাৰণ দ্বিপাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। যিহেতু আমি পাইছিলোঁ অক্সিজেন দ্বিপাৰমাণৱিক অণু, আৰু অক্সিজেন আৰু এটা আছে তিনিটা পাৰমাণৱিক অণুৰ দ্বাৰা গঠিত হয়, যাক আমি ত্ৰিপাৰমাণৱিক অণু বুলি কওঁ। কিন্তু সাধাৰণ যিটো দ্বিপাৰমাণৱিক অক্সিজেন থাকে, তাতকৈ অলপ বেলেগ। আৰু এই অজনটো বিষাক্ত গেছ হয়। এইটো সুখবৰ যে পৃথিৱীৰ উপৰিভাগত এই বিষাক্ত গেছসমূহ পোৱা নাযায়, কিন্তু এই বিষাক্ত গেছসমূহেও প্ৰয়োজনীয় কাম সম্পন্ন কৰে। অজনে সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। এই অজনৰ এটা ভাল গুণ আছে, সেই গুণটো হ'ল পৃথিৱীত যিটো সূৰ্যৰ পৰা যিটো বিকিৰণ হয়, আৰু এই বিকিৰণত বেঙুনীয়া যিটো ৰশ্মি আহে, সেই অতি বেঙুনীয়া ৰশ্মিটো অহাত বাধা প্ৰদান কৰে সেই অজন গেছে বা অজন স্তৰে। বিষাক্ত ৰশ্মিসমূহ পৃথিৱীত যদি আহে, তেতিয়া জীৱসমূহ ধ্বংস হ'ব পাৰে। বৰ্তমান সময়ত অজন স্তৰ ক্ষয় হৈছে বুলি জানিব পৰা গৈছে। আমাৰ পৃথিৱীৰ উপৰিভাগত এটা স্তৰ আছে, যিটো অজন স্তৰ বুলি কওঁ, বা O3 ইয়াৰ সংকেত, আৰু তাত তিনিটা অক্সিজেন পৰমাণু লগ লাগি অক্সিজেন অণু গঠন হয়। আৰু সেই অজন স্তৰটো দিনক দিনে ক্ষয় হৈ গৈ আছে। ইয়াৰ প্ৰধান কাৰণসমূহ তাত লিখিছে। মানুহৰ যিবিলাক কাৰুকাৰ্যৰ বাবে বায়ুমণ্ডলত কিছুমান ক্লৰিন আৰু ফ্লুৰিন যুক্ত কাৰ্বন যৌগ বায়ুমণ্ডললৈ এৰি দিয়া হয়। এনে যৌগবোৰক ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, যিটো CFC, তাৰ সম্পূৰ্ণ নামটো ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বুলি কওঁ। সেই CFCয়ে যৌগসমূহ অক্ষয় অৱস্থাত বায়ুমণ্ডলত ৰৈ যায়, আৰু অজন স্তৰৰ CFC যৌগ সোমালে অজন স্তৰৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। যদি বায়ুমণ্ডলত CFC এৰি দিয়ে, সেই CFCয়ে গৈ অজন স্তৰটো অৱক্ষয় কৰে। ইয়াৰ ফলত অজন স্তৰৰ ক্ষয় সৃষ্টি হয়। বৰ্তমান সময়ত এণ্টাৰ্কটিকাত অজন স্তৰৰ
ক্ষয় হৈ সুৰুঙা সৃষ্টি হোৱাটো জানিব পৰা গৈছে। এই সুৰুঙাৰ বাবে পৃথিৱীৰ অদূৰ ভৱিষ্যতে এক ভয়াৱহ মাতি আনিছে আৰু সেইকাৰণে এনে অৱস্থাৰ সৃষ্টি নহ'বৰ বাবে এনে কাম কৰি যাব লাগে যাতে অজন স্তৰৰ ক্ষয় হোৱাটো বন্ধ কৰি জীৱমণ্ডলক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি। গতিকে অজন স্তৰ যাতে ক্ষয় নহয়, ক্ষয় হ'লে যথেষ্ট ভয়াৱহ আমাৰ জীৱমণ্ডলত যথেষ্ট ক্ষতিসাধন হ'ব। গতিকে এই ভিডিঅ'টোত এইখিনি ডিছকাছ কৰিলোঁ। ইয়াত চিত্ৰ দিছে এণ্টাৰ্কটিকাত অজন স্তৰৰ সুৰুঙাৰ উপগ্ৰহৰ পৰা পোৱা ছবি। সুৰুঙাৰ ছবি দিছে অজন স্তৰৰ। গতিকে এইটো ভিডিঅ'ত ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম যিখিনি প্ৰশ্নাৱলী আছে ইণ্টাৰনেল আৰু এক্সাৰচাইজ, গোটেইখিনি কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।